হাই এভৰিৱান, মই পৰি আজি আমি ধুনীয়াকে সাজি কাচি ৰাতিপুৱা 6 বজাতে ওলাই দিছো অম্বুবাচী মেলালৈ যাবলৈ। একেদিন টিভিয়ে ফোনে দেখিয়ে আছো ইমানকে মানুহৰ ভিৰ হৈছে যে মানুহবোৰে বহুত কষ্ট পাইছে। সেইটো কাৰণে আমি ভাবিলো যে পুৱাৰ ভাগত অকমান মানুহ হলেও কম থাকিব, সেইটো কাৰণে আমি পুৱাই ওলাই দিছো। কামাখ্যা মন্দিৰৰ গেট সোমোৱাৰ পিছতে এনেকুৱা এটা শক্তি মনত অনুভৱ হয় যে কামাখ্যা মায়ে আমাক সেই এনাৰ্জিটো দিছে যে আমি পাহাৰখন উঠি গৈ তেওঁৰ কাষ চাপিব পাৰো। আৰু এনেকৈ সকলোৱে ধুনীয়াকে শাৰী পাতি গৈ আছে আৰু অলপ সময় জিৰণি লৈছো। তাৰপিছত যিহেতু যোৱাবাৰৰ দৰে বাটটো দীঘল কৰা হৈছে, সেইটো কাৰণে আৰু লগতে ভক্তৰ সমাগমো বহুত বেছি, সেইটো কাৰণে ভিৰ হোৱাটো স্বাভাৱিক বাৰু। তথাপিও ইমানখিনি কষ্টৰ মাজেৰে যেতিয়া আমি মন্দিৰৰ ভিতৰ ভাগ পাইছো, সকলো যেন কষ্ট আমাৰ পাহৰা গৈছে আৰু ভগৱানৰ নাম লৈ আমি এনেকৈ ভিতৰলৈ সোমাই আহিলো। আৰু অকমান সময় বহি লৈছো, যিহেতু ইমান দূৰ আহিছো আৰু যিমানে সময় বাগৰি গৈছে মানুহবোৰ সিমানে ভিৰ বাঢ়ি গৈছে। সেইকাৰণে আমি আৰু বেছি দেৰি সময় নৰলো, এটা দুটা ফটো উঠি আৰু মাৰ আশীষ ললো যাতে সকলোৱে সুখে শান্তিয়ে দিনবোৰ কটাই। সেইখিনি সময় আমি ৰ'দো বহুত বাঢ়িল, তো সেইটো কাৰণে আমি ওলাই আহিলো। ৰাতিপুৱা যিহেতু একো খাইও অহা নাছিলো, মন্দিৰৰ কাষৰে হোটেল এখনত সোমালো, যাতে আমি সকলোৱে ডোচা অৰ্ডাৰ কৰিলো আৰু খালো। আৰু এইখিনি যেন কিবা এটা ভাল লাগি গল আৰু খাই পেলাই, যিহেতু বহুত ভোক লাগিছিলে। আৰু এনেকৈ আমি নামি আহিলো আজিলৈ। এইখিনিয়ে, বাই বাই।